Welcome to Vidya Coaching Kitabor. CTETৰ পেপাৰ নম্বৰ 2 social scienceৰ এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেন্স আজি আমি ডিসকাস কৰিব গৈ আছো। এই ক্লাছটোত আমি ভাৰত স্বাধীন হৈ পেলাই কি সমস্যা সন্মুখীন হ'ব লগা হৈছিল, কি কাম কৰিব লগা হৈছিল সেই গোটেইখিনি বিষয় আজি আলোচনা কৰিম। মেইনলি এই টপিকটো আমাৰ হিষ্ট্ৰীৰ পৰা আহিছে আৰু পলিটিৰ লগত ইয়াৰ সম্পৰ্ক আছে। আমি ইণ্ডিয়ান পলিটিক দুটা ভাগত ভাগ কৰি পঢ়িছিলো। এটা আছিল হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এণ্ড আৰ্টিকলছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। সো দুটাৰ হিষ্ট্ৰী অফ বেকগ্ৰাউণ্ড যেটো তোমাৰ হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড যেটো পাৰ্ট আছে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ সেইটো আমি আজি আলোচনা কৰিব গৈ আছো। ডিটেইল খুব বেছি কথা নকওঁ, সিটেটৰ পেপাৰখনৰ আমাক যিমানখিনিলৈকে সোধে আমি সেইখিনি আলোচনা কৰিম। তাতকৈও বেছিকৈ যদি আপুনি হিষ্ট্ৰী পঢ়িব খোজে বা পলিটি বেকগ্ৰাউণ্ডখিনি পঢ়িব খোজে তেতিয়া আপুনি পলিটি বাই মহন্ত ছাৰ আৰু হিষ্ট্ৰী বাই মহন্ত ছাৰ মাৰি দিলে আপুনি দুটা সেপাৰেট প্লেলিষ্ট পাব। তাত আপুনি সম্পূৰ্ণ এনচিইআৰটি সম্পূৰ্ণ ফাউণ্ডেশ্যন ক্লাছখিনি পাব। কমেও 50টাকৈ ভিডিঅ' থকা পলিটি আৰু হিষ্ট্ৰী আপুনি গোটেইখিনি ক্লাছ ইউটিউবত এভেইলেবল আছে, তাত চাই ল'ব পাৰিব। আজি আমি কি কৰিম, থুলমূলকে মানে আমাৰ যিখিনি লাগে আমি একদম পইণ্ট টু পইণ্ট আলোচনা কৰিম, বেছি দীঘলীয়া নকৰিম, ঠিক আছে। সো টপিকটো কি ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেন্স। ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেন্স বুলি কোৱাৰ লগে লগে আমি ডাইৰেক্টলি মানে স্বাধীনতাৰ পাছৰ সময়খিনি পঢ়িব লাগে। কিন্তু মই অকমান আগৰ পৰা আপোনাক চিনাকি কৰোৱাই সেই সময়খিনি পাৰ কৰি আনো যে আপোনাক এবাৰ ৰিভাইজ কৰি আনো যে আমাৰ বুজিবলৈ সহজ হয়, ঠিক আছে। প্ৰথম কথা আমি চাব লাগিব দা ৰোড টু ইণ্ডিপেণ্ডেন্স। কি হয় দা ৰোড টু ইণ্ডিপেণ্ডেন্স? দা ৰোড টু ইণ্ডিপেণ্ডেন্স, ঠিক আছে। ইণ্ডিপেণ্ডেন্সৰ ফাললৈ আমি কেনেকৈ আহি আছিলো, ঠিক আছে। ইয়াৰ কাৰণে আমি কি কৈছিলো, প্ৰথমে আমাৰ স্বাধীনতাৰ প্ৰথমটো আন্দোলন বুলি ক'লে আমি ৰিভল্ট অফ 1857কে বুজো, হয় নাই। সো ৰিভল্ট অফ 1857 কিয় হ'ব লগা হ'ল, আমাকনো কাৰ পৰা ইণ্ডিপেণ্ডেন্স লাগে, তো সেইখিনিও জানিব লাগিব। তাৰমান এষ্টাব্লিছমেণ্ট অফ ব্ৰিটিছ পাৱাৰ, হয়নে। এষ্টাব্লিছমেণ্ট অফ ব্ৰিটিছ পাৱাৰ ইয়াত আমি কি চাব লাগিব। সো আমাৰ ইয়াত আমি কি পাম, এষ্টাব্লিছমেণ্ট অফ ব্ৰিটিছ ৰুল। সো ব্ৰিটিছ ৰুলৰ এষ্টাব্লিছমেণ্ট হৈছিলে, হয়নে। সো এই ব্ৰিটিছ ৰুলৰ পৰা আমাকে পৰিত্ৰাণ লাগিছিল আৰু তাৰ পৰা আমি কি ইণ্ডিপেণ্ডেন্স পাবৰ কাৰণে আমি কি জাৰ্ণি আৰম্ভ কৰিছিলো। সদায় মাখি এটা দিগদাৰ মানে, ঠিক আছে। সো ব্ৰিটিছ ৰুলৰ এষ্টাব্লিছমেণ্ট হৈছিলে, আমি সেইখিনি ইয়াত পাওঁ, সেইখিনি পঢ়োৱাৰ পিছত কেতিয়া হৈছিলে আৰ্লি 17th century। ই কেতিয়া হৈছিলে আমাৰ আৰ্লি 17th century। সো এইখিনি বিষয়ে ডিটেইল আপুনি ক'ত পাব ক'লো মই, আপুনি এইখিনি বিষয়ে ডিটেইল পাব আমাৰ প্লেলিষ্টত, যিটো আমাৰ ফাউণ্ডেশ্যন ক্লাছ যিটো প্লেলিষ্ট কৰা আছে সেই তাত আপুনি ইয়াৰ বিষয়ে ডিটেইল আপুনি পাই যাব, ঠিক আছে। সো এষ্টাব্লিছমেণ্টৰ পাৰ পঢ়াৰ পিছত আমি ইয়াত পঢ়িবলৈ 1857ৰ ৰিভল্টৰ কথা, ঠিক আছে। ৰিভল্ট অফ 1857 আমি ইয়াত পাম, ৰিভল্ট অফ 1857। ইয়াত আমি ৰিভল্টৰ কথা পাম, ঠিক আছে। এক্সপ্লইটেশ্যন অফ ব্ৰিটিছ, ঠিক আছে। এক্সপ্লইটেশ্যন অফ ব্ৰিটিছ এইবিলাক কি হয় আমাৰ, এইবিলাক আমাৰ ৰোড আছিলে। তাৰমানে এইবিলাক আমি গোটেইখিনি পাৰ কৰি আমি ইণ্ডিপেণ্ডেন্সৰ ফালে গৈছিলো, ঠিক আছে। তাৰ পৰা আমি কি পঢ়িছিলো এই পাৰ্ট, তাৰ পৰা আমি কংগ্ৰেছৰ বিষয়ে পঢ়িছিলো। কংগ্ৰেছৰ জন্ম হৈছিলে, কি আছিলে কংগ্ৰেছৰ জন্ম হৈছিলে 1885ত কংগ্ৰেছ আহিছিলে, হয়নে। কংগ্ৰেছ 1885ত কংগ্ৰেছ। আৰু কংগ্ৰেছৰ পিছত আমাৰ কি আছিল তোমাৰ ইমাৰ্জেন্স অফ মহাত্মা গান্ধী। ইমাৰ্জেন্স অফ মহাত্মা গান্ধীৰ ওপৰত মই APSCৰ কাৰণে এটা কমপ্লিট ক্লাছ দি থোৱা হৈছে, সেইটো আপুনি চাব পাৰে। ইমাৰ্জেন্স GENCE, ইমাৰ্জেন্স অফ গান্ধী। তো গান্ধী আহিলে, তো গান্ধী তোমাৰ কেতিয়া আহিলে 15ত কি আহিলে তোমাৰ গান্ধী আহিলে। সো গান্ধীৰ বিষয়ে পঢ়িব লগা আছে। সো এইখিনি পঢ়ি মেলি শেষ কৰাৰ পাছত আমাৰ আহিব কি নন কৰ্পৰেশ্যন মুভমেণ্ট, যি তোমাৰ 1920ৰ পৰা 22লৈকে চলিছিলে। কি আহিব নন কৰ্পৰেশ্যন মুভমেণ্ট NCM, নন কৰ্পৰেশ্যন মুভমেণ্ট NCM, অ'কে। এই NCM তোমাৰ কেতিয়া আহিলে 1920ৰ পৰা 22ৰ ভিতৰত আমাৰ কি NCMৰ বিষয়ে আমি পাম। তাৰ পৰা আমি কি পাম NCM নন কৰ্পৰেশ্যন মুভমেণ্টৰ পাছতে আমাৰ আহিব CDM, তাৰমানে চিভিল ডিsobedience মুভমেণ্ট, যি তোমাৰ 1930 পৰা 34ৰ ভিতৰত চলিছিলে। চিভিল ডিsobedience মুভমেণ্ট 1930 পৰা তোমাৰ 34ৰ ভিতৰত চলিছিলে কি চিভিল ডিsobedience মুভমেণ্ট। সেই বিষয়ে আমি চাব লাগে। এই গান্ধী অহাৰ পাছত গান্ধী তোমাৰ সত্যাগ্ৰহ কেইটা, তোমাৰ চম্পাৰণ সত্যাগ্ৰহ, খেৰা সত্যাগ্ৰহ, আহমেদাবাদ মিল ষ্ট্ৰাইক, সেইখিনি আমি চালো। আৰু সেইখিনি ডিটেইল ভিডিঅ' কৰি থোৱা আছে, আপোনালোকে সেইখিনি গৈ পেলাই চাই ল'ব পাৰে, ঠিক আছে। সো এইখিনি শেষত আমি একেবাৰে শেষত আমালৈ কি পঠিওৱা হ'ল, ক্ৰিপছ মিছন পঠিওৱা হ'ল। কেতিয়া 1940ত আমাক কি পঠিওৱা হ'ল, ক্ৰিপছ মিছন পঠিওৱা হ'ল। ক্ৰিপছ মিছন কেতিয়া 1942, ক্ৰিপছ মিছন পঠিওৱা হ'ল। এতিয়া 1942।
1942 আমাৰ ক্ৰিপছ মিছন পঠিওৱা হ'ল এই ক্ৰিপছ মিছনে তোমাক কি দিবলৈ আহিছিলে তেওঁলোকে ক'ব খুজিছিলে যে আমি আপোনাৰ ডমিনিয়ন ষ্টেটাছ দিম ডমিনিয়ন ষ্টেটাছ কিয় দিম কি কথা মই আৰু অলপ পাছতে কৈ আছো ঠিক আছে ডমিনিয়ন ষ্টেটাছ লৈ পেলাই তোমাক কোন আহিছিলে ক্ৰিপছ মিছন আহিছিলে ঠিক আছে এই ক্ৰিপছ মিছনৰ পাছত তোমাক কোন আহিব কেবিনেট মিছন আহিব তাৰপৰা তোমাৰ মাউণ্ট বেটন আহিব মাউণ্ট বেটনে ফেব্ৰুৱাৰী 1947 তোমাৰ কি কৰিছিলে শাসন লৈছিলে ঠিক আছে সো সেইখিনি কাম কৰাৰ পাছত তোমাৰ কি হ'ব আমাক দেশক কি পাব দেশে ইন্ডিপেন্ডেন্স পাব ঠিক আছে সো দেশে ইন্ডিপেন্ডেন্স পালে বুলি ধৰি লৈছো আমি পালে অলৰেডি ঠিক আছে তাৰমানে মই এইটো কাৰণ ধৰি লৈছো বুলি কৈছো মানে আমি আৰু ইয়াৰ ডিটেইলছ নপঢ়ো ইয়াক আমি এতিয়া ইয়াৰ মানে আফটাৰ ইন্ডিপেন্ডেন্স ফালে যাবলৈ গৈ আছো ঠিক আছে ওকে সো 1947 ৰ মিড 15 or 14 তোমাৰ কি পাইছিলে তাৰমানে 1947 ৰ মিডনাইট সো কেতিয়া মিডনাইট হ'ব তোমাৰ মিডনাইট কেতিয়া 14-15 তোমাৰ যেটো মানে মিডনাইট 14-15 আগষ্ট ঠিক আছে আগষ্ট 1947 এই ডেটত তোমাৰ কি আছিল তোমাৰ দেশে ইন্ডিপেন্ডেন্স পালে ঠিক আছে দেশে কি পালে ইন্ডিপেন্ডেন্স পালে ওকে আখৰখিনি ব্লাৰ হৈ আছে নেকি ঠিক আছে নহয় ওকে দেশে কি পালে ইন্ডিপেন্ডেন্স পালে আফটাৰ গেটিং ইন্ডিপেন্ডেন্স এতিয়া মানে তোমাৰ কি কৰিব লাগিব দেখত তোমাৰ এখন কি গভৰ্নমেন্ট ক্ৰিয়েট কৰিব লাগিব ঠিক আছে গভৰ্নমেন্ট সো গভৰ্নমেন্ট আমাৰ এখন লাগিব গভৰ্নমেন্ট আফটাৰ ইন্ডিপেন্ডেন্স গভৰ্নমেন্ট আফটাৰ ইন্ডিপেন্ডেন্স সো স্বাধীনতাৰ পিছত দেখত কি লাগিব এখন গভৰ্নমেন্ট লাগিব ঠিক আছে ইন্ডিপেন্ডেন্স ইন্ডিপেন্ডেন্স সো দেখৰ স্বাধীনতাৰ পিছত কি লাগিব এখন সৰকাৰ ফৰ্ম কৰিব লাগিব সো সৰকাৰখন ফৰ্ম কৰিব কাৰণে তোমাৰ কিছুমান চ্যালেঞ্জেছ আহিলে সো এই চ্যালেঞ্জেছখিনি পাৰ কৰি পেলা প্ৰথম গভৰ্ণৰ জেনেৰেল মানে গভৰ্ণৰ জেনেৰেল আৰু মিনিষ্টাৰ বিলাকে শপত গ্ৰহণ কৰিলে তেওঁলোকে বোলে এখন শাসন কৰিব কাৰণে কি দেখত ঠিক আছে কিন্তু তেতিয়াও দেশখন তোমাৰ সম্পূৰ্ণৰূপে স্বাধীন নহয় যদিও স্বাধীনতা পালে কিন্তু তোমাৰ কাম কাজ বিলাক তোমাৰ কি হ'ব ভাৰতৰ মানুহে কৰিব কিন্তু ব্ৰিটিছৰ তাত কিন্তু থাকিব ঠিক আছে সো গভৰ্ণৰ জেনেৰেলক তোমাৰ তাৰ পৰা যাবলৈ দিয়া হোৱা নাছিলে ভাৰতৰ পৰা ঠিক আছে সো ভাৰতৰ পৰা কিছুমান অফিচাৰছক কোৱা হ'ল যে আপোনালোকে 300-400 বছৰটো আমাৰ থাকিলে আৰু কেইদিনমান থাকি দিও যাতে আমি গোটেইখিনি আমি অৰ্গানাইজেশ্যন বিলাক ঠিক কৰি লওঁ ইউনাইটেড হৈ লওঁ যিবিলাক আমাৰ পাৰ্টিশনৰ পিছত আফটাৰ পাৰ্টিশন যিবিলাক তোমাৰ ৰাইটস বিলাক চলি আছিল সেইবিলাক আমি কন্ট্ৰোল কৰি লওঁ আৰু কন্ট্ৰোল কৰাৰ পিছত আপোনালোক যাবগে ঠিক আছে সো তাৰ পিছত তোমাৰ কি হ'ল গভৰ্ণৰ জেনেৰেল আৰু তোমাৰ মিনিষ্টাৰ্ছ বিলাকে শপত গ্ৰহণ কৰিলে তাত তোমাৰ জৱাহৰলাল নেহৰুৱে ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ হিচাপে শপত গ্ৰহণ কৰিলে কেতিয়া 1947 15 আগষ্ট ঠিক আছে সো তাত তোমাৰ প্ৰাইম মিনিষ্টাৰ সো জৱাহৰলাল নেহৰু took charge charge lole as a first PM হিচাপে charge lole তোমাৰ কেতিয়া 15 আগষ্ট 1947 15 আগষ্ট 1947 কি কৰিলে তোমাৰ চাৰ্জ ললে ঠিক আছে তাত তোমাৰ গভৰ্ণৰ জেনেৰেল লাগিব নহয় গভৰ্ণৰ জেনেৰেল হিচাপে কোনোবা চাৰ্জ ল'ব লাগিব নহয় তুমি কি বুলি ভাবি আছা গভৰ্ণৰ জেনেৰেল ইন্ডিপেন্ডেন্ট ইন্ডিয়াৰ গভৰ্ণৰ জেনেৰেল কোন আছিল ফাৰ্ষ্ট কপি মানে তুমি ক'বা স্যাৰ ৰাজা গোপালাচাৰী নহয় ফাৰ্ষ্ট তোমাৰ আছিল কোন জানে মাউণ্ট বেটেন ঠিক আছে লুইস মাউণ্ট বেটেন কোন হ'ব লুই মাউণ্ট বেটেন তাৰমানে আমি শৰ্ট ফৰ্মত মাউণ্ট বেটেন লিখিম ঠিক আছে এই মাউণ্ট বেটেন তোমাৰ কি আছিল প্ৰথম কি কৈছিল কি লৈছিল গভৰ্ণৰ জেনেৰেল আছিল কৰ ইন্ডিপেন্ডেন্ট ইন্ডিয়াৰ তুমি তোমাক যদি সোধা যায় যে স্বাধীন ভাৰতৰ প্ৰথমজন ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন তেতিয়া তুমি ক'ব লাগিব যে শ্ৰী ৰাজা গোপালাচাৰী ঠিক আছে কিন্তু তোমাৰ যদি সোধা যায় যে স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন হ'ব মাউণ্ট বেটেনেই হ'ব ঠিক আছে লাষ্ট ভাইসৰয় আছিল আৰু তোমাৰ কি আছিল ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইন্ডিপেন্ডেন্ট ইন্ডিয়া আছিল কোন মাউণ্ট বেটেন ঠিক আছে সো তেওঁলোকে কইলে দেশখন চলাবলৈ আৰম্ভ কৰিলে ওকে আৰু তেওঁলোকৰ কাৰণে এসিষ্ট কৰিবৰ কাৰণে এটা 15 জনীয়া এটা কমিটি ক্ৰিয়েট কৰি দিয়া হ'ল তাৰ কাৰণে তেওঁ এসিষ্ট কৰিবৰ কাৰণে ঠিক আছে assisted by 15 member committee 15 members committee ঠিক আছে কমিটি 15 member committee কি কৰিব এসিষ্ট কৰিব কাক এই নেহেৰু ঠিক আছে সো তুমি গান্ধীক দেখা নাই পোৱা হয়নে সো গান্ধী এক্টিভ পলিটিকেলৰ পৰা আঁতৰি থাকিলে ঠিক আছে সো গান্ধীজিয়ে তোমাৰ যিখিনি কৰিব লগা আছে তেওঁ কৰি মেলি কৰিলে এক্টিভ যেটো পলিটিকেল আছিল তাৰ পৰা আঁতৰি দিলে আৰু ডেপুটি প্ৰাইম মিনিষ্টাৰ হিচাপে তোমাৰ শপত গ্ৰহণ কৰিলে কোনে পাটেলে কোনে ডেপুটি প্ৰাইম মিনিষ্টাৰ কোন হ'ব পাটেল ডেপুটি প্ৰাইম মিনিষ্টাৰ ডেপুটি প্ৰাইম মিনিষ্টাৰ কোন আছিল পাটেল সৰ্দাৰ বল্লভভাই পাটেল ঠিক আছে ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিল এতিয়া তেওঁলোকে দেখত তোমাৰ এইবিলাকটো গোটেইখিনি কাম কৰিলে কৰাৰ পাছত মেজৰ চ্যালেঞ্জ কি হলে তোমাৰ কিছুমান প্ৰবলেম ঠিক আছে কিছুমান চ্যালেঞ্জেছ তেওঁলোকে হলে ফেস কৰিব লগা হল they had to face some challenges they had to face challenges তেওঁলোকে challenges কিছুমান ফেস কৰিব লগা হল ঠিক আছে তো হেবিলাকৰ ভিতৰত তোমাৰ কি আছে কিছুমান ইমিডিয়েট চ্যালেঞ্জেছ আছে কি আছে ইমিডিয়েট চ্যালেঞ্জেছ কিছুমান আছে তোমাৰ ইমিডিয়েট চ্যালেঞ্জেছ বিলাক তোমাৰ কি হ'ব
কব পাৰিবানে এই ইমিডিয়েট চ্যালেঞ্জেছ বিলাকৰ ভিতৰত তোমাৰ এটা সোমাই যাব যেন তোমাৰ টেৰিটৰিয়েল এডমিনিষ্ট্ৰেটিভ যি তোমাৰ ইন্টিগ্ৰেশন আছিল টেৰিটৰিয়েল এডমিনিষ্ট্ৰেটিভ ইন্টিগ্ৰেশন বুলি ক'লে কিবা বুজি পাইছানে কেল নাপাব টেটৰ কোৰ্স পঢ়াইছো মই সৰি ফৰ দ্যাট ঠিক আছে তোমাৰ কি টেৰিটৰিয়েল and administrative integration আরে ওয়াও লিখা দুইটা একেলগে বহুত দিগদাৰ ন administrative কি integration যেটো তোমাৰ কাম আছিল তোমাৰ লগ লগোৱাটো integration এই কামটো তোমাৰ কি আছিল বহুত বেছি দিগদাৰ আছিল কাৰ কাৰণে তোমাৰ দেশৰ কাৰণে ঠিক আছে তাৰ মানে কি টেৰিটৰিয়েল এডমিনিষ্ট্ৰেটিভ মানে ইন্টিগ্ৰেশন মানে দেশৰ হেমত 500 অধিক তোমাৰ সৰু সৰু টুকুৰাত দেশখন বিভক্ত হৈছিল তাৰে তোমাৰ কিছুমান আছিল প্ৰিন্সলি ষ্টেট বুলি কয় আৰু কিছুমান তোমাৰ ডাইৰেক্টলি ব্ৰিটিছ ৰাজ আছিল ডাইৰেক্টলি ব্ৰিটিছ ৰুল আছে ঠিক আছে তাক আমি কি বুলি কওঁ আমি তাক প্ৰভিন্স বুলি কওঁ তাক আমি কি বুলি কওঁ প্ৰভিন্স বুলি কওঁ এই প্ৰভিন্সেস বিলাকক লগ লগ আৰু তাত প্ৰিন্সলি ষ্টেট বিলাক আছিল এই প্ৰিন্সলি ষ্টেট মানে কি একেবাৰে সাধাৰণ কনসেপ্ট প্ৰিন্সলি ষ্টেট মানে হল তোমাৰ এই বাকি বিলাক এই প্ৰিন্সলি ষ্টেট বিলাকক বাদ দি পেলাই বাকি বিলাকক পোনপটীয়াভাৱে ব্ৰিটিছে ৰুল কৰে ঠিক আছে এই প্ৰিন্সলি ষ্টেট বিলাকক ডাইৰেক্টলি ব্ৰিটিছে ৰুল নকৰে কিন্তু তেওঁলোকেও ব্ৰিটিছকে তোমাৰ অনাৰ মানে বা ব্ৰিটিছকে তোমাৰ হেড মানে আৰু ইয়াৰ পৰা ট্যাক্সেস বিলাক তেওঁলোকে কি কৰে ব্ৰিটিছলৈ পঠায় কিন্তু তেওঁলোকে নিজা ববিয়াকৈ শাসন কৰে কিন্তু তেওঁলোকে কিন্তু সদায় ব্ৰিটিছৰ অথৰিটিকে তেওঁলোকে মানিব লাগিব ব্ৰিটিছৰ ৰুলছ এণ্ড ৰেগুলেশন দে হেভ টু ফলো ঠিক আছে ওকে তো তেতিয়া কি হ'ব তোমাৰ এই সৰু সৰু যিবিলাক তোমাৰ প্ৰিন্সলি ষ্টেটকে ধৰি এডমিনিষ্ট্ৰেটিভ যি তোমাৰ ইন্টিগ্ৰেশন সো সকলোকে একলগ কৰি পেলাই শাসনৰ যেটো কনসেপ্ট হেতু তেওঁলোকৰ ওচৰত বহুত বেছি ডাঙৰ কি ছিল চ্যালেঞ্জ আছিল তাক আমি মেজৰ চ্যালেঞ্জ বুলি কৈছো ঠিক আছে সাউন্ড ক্লিয়াৰ হৈছে একো দিগদাৰ পোৱা নাই সাউন্ডত ওকে নো প্ৰবলেম ঠিক আছে সো কি হল তোমাৰ সৰু সৰু যিবিলাক ষ্টেট আছে সেইবিলাক লগ লগাই পেলাই দেশখন একেলগ কৰি শাসন কৰাটো বহুত বেছি প্ৰবলেম আছিল তাৰ লগতে তোমাৰ আছিল তাত তোমাৰ যিবোৰ কমিউনেল ৰাইটস আছিল কমিউনেল ৰাইট বিলাকো বহুত বেছি ইম্পৰ্টেন্ট আছিল তাত তোমাৰ কি আছিল তোমাৰ সৰু সৰু তোমাৰ কি হৈছিল তোমাৰ সংঘাতৰ সৃষ্টি হৈছিল কমিউনেল জাতিগত যিবিলাক তোমাৰ বিবাদ ওকে কমিউনেল ৰাইটস এইবিলাকে তোমাৰ কি আছিল সৰু সৰু বিলাক তোমাৰ কি কোবাত কিবা কাজি হ'ব মাৰপিটাত বহুত মানুহ মৰি যাব এইবিলাক আছিল প্ৰবলেম তাৰ পৰা তোমাৰ আৰু এটা প্ৰবলেম আছিল 60 লাখ মান তোমাৰ কি ৰিফিউজি আছিল যিহেতু মাইগ্ৰেটেড ফ্ৰম পাকিস্তান আছিল ঠিক আছে 60 লাখ তাত আমি কি এই 60 থাকিবৰ কাৰণে জায়গা দিব লাগিব না ৰিহেবিলিটেশন for 60 lakh refugee 60 lakh কি আছে তোমাৰ ৰিফিউজি আহিছিল এই 60 লাখ ৰিফিউজি মাইগ্ৰেটেড ফ্ৰম পাকিস্তান এইবিলাক তোমাৰ কি পাকিস্তানৰ পৰা মাইগ্ৰেট হৈ আহিব লগা হৈছিল কাৰণ দেশখন তোমাৰ সেপাৰেট হৈছিল দেশখন ভাগ হোৱাৰ কাৰণে তোমাৰ কি আছিল তোমাৰ লৰ্ড মাউণ্টবেটেনে কি কৰি আমি হেকলে চাম মই থুলমুলকে অলপ আগত আপোনালোকক ক'লো যে এনেকে হৈছিল যে এই তোমাৰ কি মাউণ্টবেটেন আহিলে তাৰপৰা ডমিনিয়ন ষ্টেট তাৰপৰা মাউণ্টবেটেন আহি পেলাই দেশখন ভাগ কৰিলে সো দেশখন ভাগ কৰিবৰ কাৰণে তোমাৰ কি হ'ব লগা হ'ল তোমাৰ কি যি তোমাৰ বাউণ্ডাৰী কমিটি আছিল স্যাৰ সিল ৰেডক্লিফৰ আন্ডাৰ তেওঁলোকে বাউণ্ডাৰী কৰিলে মানে কি তোমাৰ ইন্ডিয়া পাকিস্তান দুটা ভাগ কৰিলে সো দুটা ভাগ কৰাৰ ফলত পাকিস্তানৰ পৰা কিছুমান ইন্ডিয়ান আহিব লগা হ'ল কাৰণ ভাৰতৰ কৈছিল যে ভাৰতৰ মানুহে অথৰিটিয়ে কৈছিল যে যদি কোনোবা ভাৰতৰ লগত থাকিব পাৰে আৰু যদি কোন আহিব পাৰে ঠিক আছে ওকে সো তেতিয়া বহুতখিনি মাইগ্ৰেশন হ'ব লগা আছিল কিমান সো 60 লাখ ৰিফিউজি মাইগ্ৰেট ঠিক আছে মাইগ্ৰেট ফ্ৰম পাকিস্তান সো এইবিলাকক তোমাৰ থকা খোৱা ব্যৱস্থা কৰিব লাগে কৰ পৰা পাকিস্তানৰ পৰা এইবিলাক কি আহিছিল ঠিক আছে মই অকমান ডিটেইলত কৈ আছো ক্লাছটো অকমান টানকে কৈছো যাতে আমাৰ কি অলপ যেতিয়া পাজল এমসিকিউ আহিলো কাৰো একো প্ৰবলেম নহয় ঠিক আছে আৰু তোমাৰ এইখিনি যেতিয়া তোমাৰ পাকিস্তানৰ খিনি মানুহক ৰক্ষণাবেক্ষণটো দিয়া কথাটো আছে ৰিহেবিলিটেশন দিয়া কথা আছে কিন্তু লগতে আমাৰ যিবিলাক ভাৰতৰ মুছলমান আছে তেওঁলোকক আমি প্ৰটেকচন দিব লাগে সো প্ৰটেকচন অফ মুছলিমছ লিভিং ইন ইন্ডিয়া ঠিক আছে সো আমি নেক্সট পইণ্টটো কেনেকৈ লিখিব লাগিব যে প্ৰটেকচন অফ মুছলিম লিভিং ইন ইন্ডিয়া ঠিক আছে মুছলিমছ লিভিং ইন ইন্ডিয়া সো ভাৰতত থকা যিখিনি মানুহ আছে তেওঁলোককো আমি কি ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আমি কি কাম কৰিব লগা হৈছিল এইখিনি আমাৰ ইমিডিয়েট দেশখন স্বাধীন হোৱা হঠাতে এইখিনি আমি সমস্যা ফেচ কৰিব লগা হৈছিল লগতে আমি এভয়েড কৰি থাকিব লগা হৈছিল যাতে আমাৰ পাকিস্তানৰ লগত কোনো ধৰণৰ ওৱাৰ হৈ নাযাওক হেতু আমি চাব লগা হৈছিল ঠিক আছে সো এইখিনি প্ৰবলেম হৈ আছিল তাতে আমাৰ আৰু এটা আমি এক মিডিয়াম আমি যদি চ্যালেঞ্জ বুলি কওঁ এটা আমি কি ইমিডিয়েট চ্যালেঞ্জ বুলি কলো হয় না আমি কি বুলি কলো ইমিডিয়েট চ্যালেঞ্জেস এইখিনি আছিল আমাৰ ইমিডিয়েট চ্যালেঞ্জেস তাৰ পৰা আমাৰ কি মিডিয়াম চ্যালেঞ্জেস আমি এক ল'ব লাগিব এজ এ মিডিয়াম চ্যালেঞ্জেস আসলে মিডিয়াম চ্যালেঞ্জেস সো মিডিয়াম চ্যালেঞ্জেস কি কৰিব মিডিয়াম চ্যালেঞ্জেস আমাৰ পৰি যাব কি জানানে এক নম্বৰটো আহি গ'ল আমাৰ ফ্ৰেমিং অফ ইণ্ডিয়ান কনস্টিটিউশন ঠিক আছে আমাৰ এখন নিয়ম নীতিটো লাগিব আমি নিয়ম নীতি নোহোৱাকৈ আমি কেনেকৈ এখন দেশ চলাম ফ্ৰেমিং অফ ইণ্ডিয়ান কনস্টিটিউশন
সো ফ্রেমিং অফ ইন্ডিয়ান কনস্টিটিউশন ভাৰতীয় সংবিধানৰ নিৰ্মাণ বা এখনৰ জৰুৰী ঠিক আছে সো এটা কথা হল সো ফ্রেমিং অফ ইন্ডিয়ান কনস্টিটিউশন কেতিয়া আহিলে 1946 তে আমাৰ কনস্টিটিউশন এসেম্বলি কি হৈছিল 1946 তে আমাৰ এসেম্বলি আহিলে সো এই 46 ৰ পৰা এসেম্বলি কাম কৰি পেলাই 1949 তে আমাৰ কি সংবিধান বনি হৈছিল হয়নে সো এই মাজৰ সময়খিনি দেশখন কেনেকৈ চলিছিল কাৰণ দেশ তোমাৰ 1947 স্বাধীন হৈ গল সো 14 স্বাধীন হোৱাৰ লগে লগে তোমাৰ কি হল 14 পৰা 47 পৰা ভাৰতৰ মানুহক দি দিলে সো ইণ্ডিয়াৰ পাৱাৰটো কি হল তোমাৰ ট্ৰান্সফাৰ কৰি দিলে সো এটা পাৱাৰ ট্ৰান্সফাৰ কৰিলে হয় কিন্তু ৰুলছ এণ্ড ৰেগুলেশন কি এপ্লাই হ'ব কাৰণ সংবিধান 1949 তে তৈয়াৰ হ'ল সো এই সময়খিনি তোমাৰ কি হ'ব গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1935 অধিনিয়মৰ আন্ডাৰ গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1935 আন্ডাৰ তোমাৰ কি হ'ল দেশখনক শাসন কৰিবলৈ লোৱা হ'ল ঠিক আছে সো ফ্রেমিং অফ ইণ্ডিয়ান কনস্টিটিউশন তোমাৰ কি হ'ল ইম্পৰ্টেন্স আহি গ'ল আমি এই পইণ্ট আৰু অলপ পাছতে ডিসকাশন কৰিম আমি প্ৰথমে চাই লওঁ কেইটামান লং টাৰ্ম আৰু চ্যালেঞ্জেস কিবা আছিল নেকি আছে লং টাৰ্ম চ্যালেঞ্জেস বহুত আছিল সো লং টাৰ্ম চ্যালেঞ্জেসৰ ভিতৰত তোমাৰ আছিল এটা তোমাৰ বিল্ডিং অফ নেশনস ইন্টিগ্ৰেশন আৰু তোমাৰ লগতে ইকোনমিক প্ৰবলেম আৰু সেই তোমাৰ পভাৰ্টি এটা বহুত বেছি ইম্পৰ্টেন্ট কি আছিল তাত প্ৰবলেম আছিল মানে সো আমি কি চাব লং টাৰ্ম মানে এখিনি বহুত বেছি ইম্পৰ্টেন্ট লং টাৰ্ম চ্যালেঞ্জের ভিতৰত তোমাৰ এটা কি হ'ব তোমাৰ বিল্ডিং নেশনস ইন্টিগ্ৰেশন কি হ'ব বিল্ডিং কৰা কি বিল্ডিং নেশনস ইন্টিগ্ৰেশন ঠিক আছে নেশনৰ ইন্টিগ্ৰেশনটো তোমাৰ বিল কৰা বহুত বেছি হেমত তোমাৰ জটিলতা আছিল কাৰণ এইটো আমি বহুত বেছি তো কাৰণ ইয়াৰ ইম্প্যাক্ট বহুত দিনলৈকে থাকিলে হেতেন ঠিক আছে যদি আমাৰ এই নেশন বিল্ডিং ইন্টিগ্ৰেশনটো যদি আমাৰ যদি ভাল নহল হেতেন তেতিয়া হলে কোনো এটা সময়ত কি হলতেন এখন ৰাজ্য কি হল তাৰ পৰা পৃথক হৈ গলতেন সো ভৱিষ্যতৰ কথা চিন্তা কৰিব লং টাৰ্ম চ্যালেঞ্জ এটো হৈ গল কাহাতৰ তোমাৰ ভাৰতীয় যিখিনি মানুহ আছিল ভাৰতৰ মানুহখিনি হাতত এখিনি তোমাৰ চ্যালেঞ্জেস আহি পৰে ঠিক আছে সো আমি দিয়া গোটেই কেইটা আমি অলপ অলপ কৰি মই বুজাই দিলো আপোনালোক ধুনীয়াকৈ বুজি পালে কথাখিনি এতিয়া আমাৰ আহিলে মেইন প্ৰবলেম হল যে আমাৰ ফ্রেমিং অফ ইণ্ডিয়ান কনস্টিটিউশন সো এই টপিকত আমি কি ফ্রেমিং অফ ইণ্ডিয়ান কনস্টিটিউশনৰ ওপৰত বেছি গুৰুত্ব দি পেলাই আমি ক্লাসটো কৰিবলৈ গৈ আছো ঠিক আছে ওকে ফ্রেমিং অফ ইণ্ডিয়ান কনস্টিটিউশনটো কেনেকৈ আৰম্ভ হ'ল সো ইণ্ডিয়ান কনস্টিটিউশনখন বনিবৰ কাৰণে বহুত আগৰ পৰা চেষ্টা কৰি থকা আছিল ঠিক আছে তোমাৰ যেনে গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট বিলাক আহি আছিল চাৰ্টাৰ এক্ট বিলাক তো আমাৰ নহয় চাৰ্টাৰ এক্ট বিলাক মানে কি তোমাৰ ভাৰতৰ কাৰণে ইংলেণ্ডত যিবিলাক এক্ট বনাব তাক চাৰ্টাৰ এক্ট বুলি কয় ভাৰতত থাকি পেলাই ভাৰতৰ কাৰণে যিবিলাক এক্ট সেইবিলাক ইণ্ডিয়া এক্ট বুলি কয় ঠিক আছে গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট বুলি কয় সো 1919 পৰা ধৰি তোমাৰ 1935 এনেকৈ তোমাৰ কেইবাখনো কি আছিল তোমাৰ এক্ট বনোৱা হৈছিল ভাৰতৰ কাৰণে ঠিক আছে সেইবিলাক আমি কি টুৱাৰ্ডছ দ্য কনস্টিটিউশন মেকিং আমি গৈ আছিলো ঠিক আছে কিন্তু আমি সফল হ'ব নোৱাৰিছিলো নেহেৰু ৰিপৰ্ট এটা তোমাৰ বহুত আগতে আহিছিল কিন্তু